সঙ্গীত শিল্পী জুবিনের মৃত্যু রহস্যের জট খুলতে এসআইটির জেরায় অব্যাহত। বাদ্যযন্ত্রী রাজা বড়ুয়া পার্থ প্রতিম গোস্বামীর বয়ান নিয়েছে এসআইটি। জুবিনের ভাই ডিএসপি সন্দীপন গর্গের বয়ান নিয়েছে এবং মেঘনা বড় পূজারী, পম্পি মেস এবং সুস্মিতা কলিতাকে জেরা এসআইটির। এবং রবিবার 9 ঘন্টা জেরার পর সিআইডির অফিস থেকে বের হন অভিনেত্রী বৈশালী মেধি। এসআইটিকে সহযোগিতা করব, যখনই ডাকবে তখনই আসবো, মন্তব্য সন্দীপন গর্গের। এদিকে সিঙ্গাপুরে প্রবাসী অসমিয়াদের রাজ্যে আসার আজ শেষ দিন। এখনো পর্যন্ত খবর নেই ইয়টে থাকা প্রবাসী অসমিয়াদের। ইয়টে থাকা 8 জন প্রবাসী অসমিয়াকে তলব করেছিল এসআইটি। 6 অক্টোবরের মধ্যে এসআইটির কাছে হাজির হওয়ার ডেডলাইন ছিল। দুর্ঘটনার দিন ইয়টে থাকা ব্যক্তিরা না এলে তদন্তে ব্যাঘাতের আশঙ্কা। এসআইটিকে সহযোগিতা না করলে আরো কড়া ব্যবস্থার ইঙ্গিত মুখ্যমন্ত্রী। সিঙ্গাপুর অসম অ্যাসোসিয়েশনের সভাপতি অভিমন্যু তালুকদার অভিমন্যুর অসমে আসার কোনো তথ্য নেই একথা জানান তার ভাই। প্ৰথম ভিডিঅ'টো সবে দেখা পাইছে, জুবিন গাৰ্গে জঁপিয়াইছে, লাইব্ৰেৰীকে দি সাঁতুৰিছে, অলপ দেৰি পিছত উল্টি গৈছে, নেক্সট কিবা এটা ধৰিছে, ভিডিঅ' কাট হ'লনে? ছেকেণ্ড ভিডিঅ' নাৱত বহি আছে, সাঁতুৰিছে, আহিছে, লাইভ বোটখন ধৰিছে, থাপ মাৰি ধৰিছে, ভিডিঅ' কাট। ডুবিছে হ'ল কোনটো? Where did Jubin drown? এতিয়াও বহুত ভিডিঅ' লুকাই থৈ দিছে নেকি? Yes, definitely লুকাইছে। আৰু এইকেইটা ভিডিঅ' কিয় কাটিছ তই? আৰু যদি অমৃত প্ৰভাৰ তাত ভিডিঅ'কেইটা এওঁলোকেতো চিবিআইতে পালোঁ যে ভিডিঅ'কেইটা অমৃত প্ৰভাৰ মোবাইলৰ পৰা শ্বেয়াৰ হৈছিল। তোৰ তাতে আছে দেখোন ভিডিঅ'কেইটা। ভিডিঅ'কেইটা 6 দিন কিয় লাগিল দেখাব কাৰণে? আৰু মোৰ এটা কথা বাইদেউক বাৰে বাৰে সোধা আছে যে মই এতিয়াও কওঁ, চোৱা, যেতিয়ালৈকে মানে এটা কনফ্লিক্ট হৈ নাযায় আমি কেতিয়াও ক'ব নোৱাৰোঁ অমুকজন মাৰ্ডাৰ বা অমুকজন চোৰ, এইটো লাষ্ট ৰিয় কৰিব। কিন্তু মোৰ কথা হ'ল কি, যদি তহঁত নহৈছে, তহঁতে একো নাই, একো দুখ নাই, তহঁতে প্ৰথম দিনা আহি সঁচা কথা বা ভিডিঅ'কেইটা দেখাই নিদিলি কিয় লুকাইছ? এতিয়া মোক চোৱা, মোক যদি কালি মোৰ তাতে ভিডিঅ' থাকে, দোকান এখনত গৈছোঁ, বস্তু এটা চুৰ হৈছে, প্ৰথম মই কি ক'ম? এইটো চক CCTV কেমেৰা, মই এয়া গৈছোঁ, এয়া দোকানৰ পৰা মই ওলাই গৈছোঁ, মোৰ হাতত বেগ এটা নাই। তহঁতৰ তাতো প্ৰুফ আছে, আমি একো কৰা নাই, জুবিন দাই সাঁতুৰিছে, পানীত ডুবিছে, জুবিন দা সোপাই গ'ল, দেখা। কিয় দেখুওৱা নাই ভিডিঅ'টো? আৰু তহঁতে প্ৰথম দিনা এটা বেলেগ হেৰি, মই নাজানো, শেখৰ গোস্বামীয়ে যেনেকৈ ক'লে, যিটো মানুহে এনি টাইম চাহতে জুবিনৰ লগতে লাগি থাকে, বেলেগ মানে বতাহ সোমাব নিদিয়, তই কৈ দিলি মই পানীত গোৱাটো নাজানো, চিজাৰ উফালে পানীত যাব নাজানো। তোমাকে ভিডিঅ'কেইটা ভালকৈ চোৱা, পানীত গৈ চবতকৈ বেছি ফূৰ্তি কাৰ? সিদ্ধাৰ্থ আৰু শেখৰৰ। জুবিনৰ কোনটো ভিডিঅ'ত জুবিনৰ ফূৰ্তিত দেখিলা যে সাঁতুৰিম বুলি দেখিলা? জুবিনৰ কেৰেক্টাৰ চবে চিনি পোৱা। জুবিনে কিন্তু পাতিব গ'লে এইটো কৰিব, জুবিন এনেকৈ বহি আছো জুবুকা মাৰি, তোক মাতিহে আছো, জুবিন দা আহক, সেই তালৈ যাম, দূৰলৈ যাম। জুবিনৰ মূলততো মই এটা এক্সাইটমেণ্ট নেদেখিলোঁ। তহঁতে মাতি মাতি লৈ গৈছ, তলৰ পৰা শেখৰে চিঞৰিছে, এবাৰ কৈছে দূৰলৈ যাম, এটাই নাও চলাই আছো। জুবিনক তহঁতে আজি চবতকৈ বেছি জানিব লাগে জুবিনৰ কি বেয়া, জুবিনৰ কাৰণে কি ভাল, কোনে জানিব লাগে? আমিকেইটাও বাদ দিয়া। আঠা নিচিনাই কোন দুটা থাক? তহঁত দুটা। শেখৰ। মই জুবিন গাৰ্গক যেতিয়াৰ পৰা চিজাৰ হৈছে, ফাৰ্ষ্ট চিজাৰটোতো মোৰ ঠাইতে মই থাকোঁতে চকুৰ বজাওঁতে মোৰ হাতত দিছে। আজিলৈকে মই জুবিন গাৰ্গক এখন হোটেলত, এটা চুইমিং পুলত নামিব নিদিলোঁ মই। আৰু তহঁতে গোটেই ৰাতি জুবিন গাৰ্গে পাৰ্টি কৰিছে, মানে ড্ৰিংক কৰিছে, গোটেই পৃথিৱীৰ সত্য জুবিনে ড্ৰিংক কৰিব। সেই মানুহটোক আমি কি কওঁ? ৰাতিপুৱা জুবিনক এতিয়া খুৱাই দিবি দেই, জুবিন 8-9 ঘণ্টা নুশুলে জুবিন ফ্ৰেছ নহয়। আৰু সেইটো নিজেও জানে, সি তাত দৰকাৰী নুশুব, 6টা-7টা লাহেকৈ আমি যাবিনে আৰু গৈ আছোঁ। মই জানো এবাৰ যদি শুই দিয়ে ৰিলেক্স, সি নেক্সট যেতিয়া উঠি একদম ফ্ৰেছ হৈ উঠে, কাৰণ শুব লাগিব, তোৰ ব্ৰেইনটো টায়াৰ্ড হৈ যায়। সেই মানুহটো গোটেই ৰাতি শুব দিয়া নাই, আৰু ৰাতিপুৱা ক'ত লৈ আহিলি? সাগৰত সাঁতুৰিবৰ কাৰণে। তহঁতৰ এইটো বুৰ্বকামী নে ষ্টুপিডিটি নে মানে বুজা নাই, তহঁতে এইটো কি কাম কৰিলি? মানে যিটো অসমতো হোৱা নাছিলে মানে নাই, মই আৰু জুবিনক তই ৰাতিপুৱা উঠাইছ বোলে সাংঘাতিক কাম। এতিয়া জুবিনে গালি দিব। এতিয়া জুবিনক যদি কয় কালি কিন্তু জুবিন দা আপুনি শুব নোৱাৰে, ৰাতি 5টা বজাত অনাথ আশ্ৰমলৈ যাব লাগে, মোক জগাই দিবি, সেইবোৰত জুবিনো যাব। সাঁতুৰিব সাগৰত তই লৈ আহিলি, মানে মই বুজা নাই তহঁতে ইমান। এতিয়া কেনেকুৱা হৈছে নাই, নিজৰ ফূৰ্তিটো কৰিবৰ কাৰণে জুবিনে বলি পাঠা বনালি নেকি? তহঁতো তাৰে ফূৰ্তি দেখিছোঁ, ইমান মানে সাগৰ পাই বলিয়াই হৈ গ'ল।